প্ৰথম কথাটো হ'ল যে নিৰ্বাচন খেলিম বুলি যদি আজি প্ৰস্তুতি বহু দিনৰ পৰাই চলাইছিলোঁ। মই আগতেও কৈছিলোঁ এলায়েন্স হ'লেও খেলিম, এলায়েন্স নহ'লেও খেলিম, প্ৰয়োজন হ'লে অন্য পন্থাৰেও নিৰ্বাচন খেলিম। এই কথাষাৰ মই কৈছিলোঁ, আজিও সেই স্থিতিত মই অটল আছোঁ। কথা হ'ল কি, আমি এলায়েন্সলৈ বৰ বাট চাইছিলোঁ, ৰাইজৰ দলে এলায়েন্সৰে বহুত বাট চাইছিলোঁ। অখিল গগৈ ডাঙৰীয়া এজন সংগ্ৰামী মানুহ, প্ৰতিবাদী কণ্ঠ, দলেও তেখেতক এলায়েন্সৰ সপক্ষে ৰায়দান দিছিল। গতিকে সভাপতি হ'লেও দলৰ বিপক্ষে যোৱা অটো সম্ভৱ নহয়। গতিকে দলে তেখেতক নিৰ্বাচনৰ এলায়েন্সৰ সপক্ষে ৰায়দান দিছিল। আৰু সেইকাৰণে যোৱাকালি আমাৰ এখন সংবাদমেল অনুষ্ঠিত হৈছিল, বোধহয় কালি NDTVও তাত উপস্থিত আছিল। এতিয়া সেই সংবাদমেলতো এটা কথা কোৱা হ'ল যে আমাক বিচৰা চিটৰ 4টাহে দিছে, 5টা আমি নিবিচৰা চিট দিছে, 9টা দিছে। আৰু মই ফ্ৰেণ্ডলি শব্দটো ৰাজনীতিত বুজি নাপাওঁ। গতিকে ফ্ৰেণ্ডলি দিয়া নিদিয়া এই প্ৰশ্নটো নহয়। আমাৰ কোটাৰ ওপৰত যদি কিবা ফ্ৰেণ্ডলি দিলেহেঁতেন মই তেতিয়া এইটো স্বীকাৰ কৰিলোহেঁতেন, কাৰণ আমি 15খন আসন বিচাৰিছিলোঁ। তাৰপিছত আমি নামি আহিলোঁ 12খন আসনলৈ। তাৰপিছত আমি ক'লোঁ যে কংগ্ৰেছে দিয়া 3খন আসনতো আমি খেলিম, কিন্তু আমি 5খন আসন বিচৰা নাই। আমাৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী, মই ৱৰ্কিং প্ৰেছিডেণ্ট। যদি দলৰ জেনেৰেল ছেক্ৰেটাৰী আৰু ৱৰ্কিং প্ৰেছিডেণ্টে টিকেট নাপায়, তেতিয়াহ'লে দলটো ধৰি ৰাখিবলৈ কোন মানুহ আগবাঢ়ি আহিব, বা দলত জইন কৰিবলৈ কোন মানুহ আহিব? এইটো এটা ডাঙৰ প্ৰশ্ন হয়নে নহয়? আজিৰ তাৰিখত অতুল বৰাই টিকেট নাপাব নেকি? কাৰ্যকৰী সভাপতি কেশৱ মহন্তই টিকেট নাপাব নেকি? নে দিলীপ শইকীয়াই টিকেট নাপাব নেকি? তো আমাৰ ক্ষেত্ৰতো তেনেকুৱাই আমি দেখিবলৈ পাইছোঁ যে কাৰ্যকৰী সভাপতিয়ে টিকেট নাপায়, জেনেৰেল ছেক্ৰেটাৰীয়ে টিকেট নাপায়, পাব কোনে? ভাড়াতীয়াৰেতো দল নচলে। কাৰণ এইকাৰণেই আমি কৈছোঁ যে কংগ্ৰেছ দলেও অন্ততঃ এই নেতাসকলক সন্মান জনাব লাগিছিল। আজিয়ে সেই কথাটো কোৱা নাই, কাৰণ এতিয়া এলায়েন্স নহ'লেতো ৰাইজৰ দলে প্ৰাৰ্থী দিবই। ৰাইজৰ দলেতো প্ৰাৰ্থী নিদিয়া কথাটো নহয়, নিৰ্বাচনটো খেলিব ৰাইজৰ দলে। আমাৰ ন্যূনতম 40তকৈ অধিক প্ৰাৰ্থীয়ে আজিৰ তাৰিখত সভাপতি বা দলৰ নেতৃত্বক প্ৰেছাৰত ৰাখিছে যে নিৰ্বাচন খেলিবৰ কাৰণে।